মোৰ কিমান আৰু বেয়া হ'ব আৰু যিমান হয় হ'ব আৰু কিন্তু মই মোৰ ক্লাছেছ বন্ধ নকৰোঁ মই ক্লাছ কৰিমেই মই কৈছোঁতো মই অকলে শিকাই আছোঁ কোচিং ইনষ্টিটিউট বুলি ক'লে মানুহে কিমান মাষ্টৰ কিমান এমপ্লয়িজ থাকে হয়নে আৰু ইয়াতে আৰু এটা কথা ক'ম ঠিক আছে এইটো কথা প্লিজ তুমি ধুনীয়াকৈ কাট শ্বট কৰি দিবা এই যে কোচিং ইনষ্টিটিউটত থকা এই যে বিডি মাৰ্কেটিঙৰ যিকেইটা বিজাল দিয়া এক্সিকিউটিভ ঠিক আছে এই বিজাল দিয়া এক্সিকিউটিভকেইটাই যিমান মিছা কথা কৈ কিনে এই যে কোৰ্চবিলাক বিক্ৰী কৰে সিহঁতে ইমাৰ্জেঞ্চি ক্ৰিয়েট কৰে গম পাইছেনে নাই হিৰাম আজি কোৰ্চটো নল'লে আপোনাৰ নহয় কোৰ্চটোৰ দাম বাঢ়ি যাব বহুতৰ ফোন যায় ন বহুতৰ ফোন শুনিছোঁ হয় ফোন মানে এইকেইটা বিজাল দিয়া একচুৱেলি বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ বুলি কয় মোৰ ডেফিনেশ্যনত বিজাল দিয়া এক্সিকিউটিভ যেতিয়া তেতিয়া বিজাল দি দিয়ে মানে বস্তুটো বুজি পাইছে নাই এণ্ড তেওঁলোকে আজিকালি এনেকৈ বিজাল দিয়া এক্সিকিউটিভবিলাকে মানে ক'বলৈ অলপ বেলেগ শুনিতো তেওঁলোকে ফোন কৰি ক'ব আই এম একাডেমিক কাউন্সেলাৰ কাম একেই নাম বেলেগ মানে মোৰতো এনেকৈ সুধিব যে আপোনাৰ একাডেমিক্সখিনি অকণমান জানিব পাৰিম নেকি মেডাম নাই চিৰিয়াছলি মানে মেট্ৰিকত কিমান পাইছিলে আপুনি হাই ছেকেণ্ডেৰীত কিমান পাইছিলে একাডেমিক কাউন্সেলাৰ মানে কেনে জাষ্ট সেই ৰহন খানা শব্দবোৰ বুজি পাইছানে হয় ফেৰিয়ালা ফেঞ্চি বজাৰত যেনেকৈ চিঞৰি থাকে একজেক্টলি খালি সিহঁতৰ চিঞৰা ধৰণবিলাকৰ অৰ্গেজম টাইপ বস্তুটো বুজি পাইছে নাই মানে চিৰিয়াছলি ফোনতে মানে এনেকুৱা তো বস্তুটো এনেকুৱা যে এইবিলাক কৰিব নাপায় বেয়া কথা নাপায় মিছা কথা ঠিক আছে এই বহুত আশা কৰি কিছুমান মানুহে কৰি আছে পঢ়িব বিচাৰে ডোন্ট ডু ইট আৰু মই ক'লো ন মই অকলে মোৰ তাত যিখিনি ষ্টুডেণ্টে পঢ়ে ন মই কাকো ফোন চোন নকৰোঁ নিজে আহে নিজে এপ ডাউনলোড কৰে নিজে কোৰ্চ কিনে নিজে পঢ়ে আৰু এইকাৰণে সিহঁতে মোক গালিও নাপাৰে কিয় গালি পাৰিব মই তোক ফোন কৰি মাতা নাই ব্ৰ তই নিজে পঢ়িম বুলি আহিছ য়েছ অৰ ন উপজাচি যদি কোনোবাই পঢ়িব আহে মই ভালকৈ পঢ়াই আছোঁ তো মোক কমপ্লেইন কৰিব লাগে কি আছে হয় নহয় এইটো কথা এতিয়া কোনোবাই যদি কাৰোবাক মাতি আনে তাৰপিছত যদি প্ৰডাক্টটো দিব নোৱাৰে গালি খাব নাখায় 100% মাজতে তুমি দেখিছা চুৰদিমি বুলি এটা কোম্পানী আছিলে বন্ধ হৈ গ'ল নাই ইমান মানুহ ঠগিলে অসমৰ ঠগি লাষ্টত এতিয়া হেৰিটো মালিকটো ক'ৰবাত তেতিয়া হেৰি বোলে কিবা নিগনিৰ বাহত থাকে বোলে লুকাই আছে বিচাৰি পোৱা নাই হিন্দী কান্দি আছে ক'ৰবাত তাক পালে আপুনি কি কৰিব তাক এই হেৰি চুৰদিমিৰ মালিকটো তাক য'তে পাওঁ ফাৰ্ষ্ট আঙুলিকেইটা বুজি পাইছাতো আৰু সেইটো মই লাইভত খাম তাৰ পিছত কি হয় এইটো মই নাজানো মানে তাৰ আঙুলিকেইটা প্ৰথমতে মই এনেকৈ কৰতেদি কাটিম কাৰণ আঙুলি কাটিলে নমৰে তাত মই কৰতেদি কাটাৰ পিছত বেণ্ডেজ কৰি মই এটা এয়াৰ ফ্ৰায়াৰ লৈ তাতে ফ্ৰাই কৰিম ঠিক আছে ফ্ৰাই কৰি তাৰ চকুৰ আগত খাম আৰু তাৰ মুখ চুখ চব বান্ধি থৈ দিম তাৰপিছত সেইখিনি খোৱা হোৱাৰ পিছত আৰু এটা অলমং আনি এবাৰ এইখিনি কাটিম সেইখিনি মই ফ্ৰাই কৰি খাম গোটেই চিনেমা হৈ যাব এখন বস্তুটো বুজি পাইছা ন তাৰপিছত তাৰ ভৰি দুখন কাটি নেদেখা ছাইড বহুত আছে আৰু মানুহে নেদেখা ছাইডবোৰ যিবিলাক থাকে সেইবোৰ মানুহে কেতিয়াও নেদেখায়ে সেইটো নাথাকে বিকজ লাইক দুনিয়াখন TRP তাৰপিছত দুনিয়াখন চলি আছে লাইক সমালোচনা আৰু নিগেটিভিটি আজিৰ যদি আমি কলিৰ যুগৰ কথা পাতোঁ বেচিকেলি কলিৰ যুগটোত অকল নিগেটিভ ছাইডটো বেছিকৈ চলি আছে মই কেইদিনমান আগতে তোমাৰ এটা ভিডিঅ' দেখিছিলোঁ যে গুৱাহাটীৰ লাভ ছেক্স এণ্ড ধোকা ভিডিঅ' এটা নাইট ক্লাবৰ চ' দেট ইজ ৰিয়েলিটি ভাল লাগিছে মোৰ দেখা পাই কিনে যিটো প্ৰকৃত সত্য চ' দুনিয়াখন সেইটো চলি আছে চ' পজিটিভিটিখিনি কিমানে লৈছে কিমানে ল'ব পাৰিছে সেইটো অকল টিচাৰ হিচাপে এটা বস্তু বুজি পাওঁ যে ষ্টুডেণ্টছ যিকেইটাই পঢ়ি আছে সেইকেইটা বা যিকেইটা ওলাই গৈছে সিহঁতে এতিয়াও লগত আছেতো তো সেই পজিটিভ বস্তুটো আছে মানে যে পাছ কৰি গৈছে যোৱাবাৰ প্ৰায় 1500মান ষ্টুডেণ্ট পাছ কৰি গৈছে এইবাৰ মা কামাখ্যাৰ আশাত বেছি হ'ব লাগে তো চাওঁ কি হয় সেইটোৱে আৰু আপুনি এইটো কি ভাবে যে মানে সাধাৰণতে আমি দেখা পাওঁ ন আজিকালি খুব পজিটিভিটিৰ কথা আমি পাতোঁ যে পজিটিভ হ'ব লাগে সেইটো এটা ভেকু ভাওনা হৈ গৈছে নেকি যে আমি পজিটিভ হয় কিন্তু প্ৰকৃততে আমি ভিতৰি নেগেটিভ চোৱা এতিয়া মই এটা কথা কওঁ আজি ভিক্টৰ দাসক চবে জানে লাইভত মদ খায় দেখিছা ভিক্টৰ দাস মদাহী য়েছ তো মই লাইভত চিগাৰেট খাওঁ মদ খাওঁ হুক্কা খাওঁ মই ক'ৰবাত ফুৰিব গ'লে মই লাইভ যাওঁ মই ক'ৰবাত ক্লাবে চাবে গ'লেও মই লাইভ যাওঁ
ঠিক আছে, কিন্তু বাকী যোনে একচুৱেলি এই পজিটিভ কৰি থাকে সেই মানুহখিনিও এইবিলাক কাম কৰি আছে, কিন্তু কাকো নেদেখায়। বস্তুটো বুজি পাইছা মই কি কৰিছোঁ? যিখিনি মানুহে এই যে কমেণ্ট বক্সত কমেণ্ট কৰি থাকে তাৰে 99%, মই 1%টো এৰি দিছোঁ, বিকজ 1% থাকে ভাল, এতিয়াও আছে, আৰু নাথাকিলে দুনিয়াখনে নচলিলে হয়। সেই 99% মানুহখিনিয়ে মুখা পিন্ধি কিনে চলি আছে আৰু দুনিয়াটোক এনেকুৱা দেখাব বিচাৰে খুব ভাল, গম পাইছেনে নাই? এণ্ড সেই খুব ভাল বস্তুটো মানে কি, সেইটো বাছ ভিতৰতে আছে আৰু। সাধাৰণতে এইটো দেখা যায়, মানে এই আমি শব্দ এটা ব্যৱহাৰ কৰোঁ, ভদ্ৰলোকৰ মুখা পিন্ধি পেলাই ঘূৰা, বা সাধাৰণতে সেই কথাটো আমি কওঁ যে সাধাৰণতে বহু লোকে ৰাজহুৱাভাৱে নেদেখায় যে তেওঁলোকে হয়তো সুৰাপান কৰে বা মদ খায় বা চিগাৰেট খায়, কিন্তু ভিতৰে দেখা যায় বহুত তেনেকুৱা লোক আছে যোনে সেইখিনি উৎপাত কৰি আছে। এই যে আপুনি আজি ইমান পাব্লিকেলি কামটো কৰে, তাৰ কাৰণে যিখিনি সমালোচনা আপুনি সন্মুখীন হৈ আছে, আপুনি ভাবেনে সেইখিনি আপোনাৰ কোনোবা এটা পইণ্টত ইম্পেক্টটো এনেকৈ পেলাইছে যে আপুনিও হয়তো কিছুমান সময়ত ফিল কৰে যে মই ৰাজহুৱা নকৰা হ'লেই বেছি ভাল আছিল এনেকুৱা? নাই, মই এইটো ফিল নকৰোঁ, কাৰণ না মই তেওঁলোকৰ পইচাত খাই আছোঁ, ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথাটো হৈছে যে কি, না মই খোৱাৰ কাৰণে কাৰোবাৰ ক্ষতি হৈ আছে। যদি মই কৰা কৰ্ম এটাৰ কাৰণে কাৰো ক্ষতি হোৱা নাই, তেনেহ'লে সেই কৰ্মটো মই নাভাবোঁ কাৰোবাৰ সমালোচনাৰ যোগ্য। আৰু যোনে সমালোচনা কৰি আছে, সমালোচনা কৰা মানুহ সমালোচনা কৰি তেওঁলোকে তাতে ৰৈ যায়। এতিয়া কমেণ্ট বক্সৰ কেইটা কমেণ্ট বক্সতে ৰৈ যায়, সিহঁতৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি ওলালে কমেণ্টত কৰিলে, ময়ো কেতিয়াবা ওলাই দিওঁ সিহঁতৰ ফ্ৰাষ্ট্ৰেশ্যনত, ময়ো নাজাৰাকে নাথাকোঁ। মাজতে চাগে দেখিছিলা এটা ৰতন তালুকদাৰ বুলি এটা ভিডিঅ' এটা ভাইৰেল গৈছিলে, তো মোৰ মন গৈছে, মই জাৰিছোঁ, মানুহটো আল্টিমেটলি জন্তু জানোৱাৰটো নহয় বোলে, সেই বুলি কৈ দিলে ছাইড হৈ গুচি যাব, সেইটোৱে কথা। তো মেইন বস্তুটো এনেকুৱা যে কি, মোক কোনে কেনেকৈ লৈছে সেইটো মই, যোনখিনি মানুহ মোৰ লগত আছে সেই মানুহখিনিয়ে বুজি পাব যে মানুহজন কেনেকুৱা, আৰু সেইখিনি মানুহ ৰৈ গৈছে। আজি যদি মই বেয়া হ'লোঁ হয়, সেই মানুহখিনি মোৰ লগত ৰৈ নগ'ল হয়। কথাটো বুজি পাইছেনে নাই? আজি ধৰক নিয়াৰ এবাউট 10 years 15 years কিছুমান মানুহ আছে যিবিলাক এতিয়াও লগত আছে, একদম আপোনাৰ হয়তো কলেজৰ দিনৰ পৰা, স্কুলৰ দিনৰ পৰা মই কৈ আছোঁ। চ' সেইখিনি মানুহে মোক বুজি পাইছে, মোৰ লগত আছে। বেলেগ মই নকওঁ, মোক বহুত স্কুলৰ পৰা ছাছপেণ্ড কৰিছে। স্কুলত কিয়? উৎপাত কৰাৰ কাৰণে। কেনেকুৱা উৎপাত কৰিছে? বেলেগ ধৰণৰ উৎপাত আছিলে আৰু টিল নাও মই একো স্বাৰ্থ নাই, কাৰো প্ৰতি স্বাৰ্থ নাই, কোনো মানুহৰ প্ৰতি। আজিলৈকে মই এইখিনিয়ে কৈছোঁ ন, বহুত মানুহে বহুত জেগাত বেলেগ নহয় যে মাতিলে ফাৰ্ষ্ট পইচাৰ কথা সোধে। মই কোনোদিন ক'তো পইচা আজিলৈকে, মই খালি এটা কথা, কি খুৱাই দিব, কিবা এটা খুৱাই দিলে হৈ গ'ল, ফূৰ্তি মানে মোৰ জীৱনটো। খুৱাই দিলে মানে কিবা এটা মৰম কৰি কিবা খুৱাই দিছে, ফূৰ্তি পাইছোঁ, মানুহটোৰো গাত নালাগে। গাত লাগিব জানো? কাৰোবাৰ তাত গৈছোঁ, কিবা এটা খুৱাই দিছে, ফূৰ্তি, জীৱনটো চালিয়া। মই এনেকুৱা হৈ যায় কেতিয়াবা, খুৱাওঁতে ময়ো খুৱাই দিওঁ, খাই ৰাতিপুৱা হৈ যায়। তো সেইখিনিয়ে মানে মই সিমানখিনিতে চলি গৈছোঁ, আৰু মই একো স্বাৰ্থ নাই। মই আজিৰ ডেটত মই সঁচা কথা কৈছোঁ, মোৰ পইচা নাই মোৰ, ঠিক আছে। বহুতে ভাবে ভিক্টৰেছৰ পইচা আছে, মই 100 টকা 200 টকাত পঢ়াই মই কি পইচা কামাম? মই কোচিং ইণ্ডাষ্ট্ৰিটো, মোৰ এটা জীৱনত এটা আশা আছে যে এডুকেশ্যনক লৈ চবেই কয় বিজনেছ, সেই বস্তুটো নোহোৱা কৰি যাব ইচ্ছা আছে। এডুকেশ্যনটো পিয়ৰলি ছাৰ্ভিচো হ'ব পাৰে। এডুকেশ্যন কেন বি পিয়ৰলি ছাৰ্ভিচ। মই কৈ আছোঁ ন, 100 টকাত 250 টকাত ইট ইজ ছাৰ্ভিচ ব্ৰ', সেইটো বিজনেছ নহয়, ঠিক আছে। আজিৰ ডেটত মই ক'লোতো, মোৰ তাত ৰিক্সা আলা, ঠেলা আলা, ট'টো চলোৱা, এই চশমাৰ দোকানী যোৱাবাৰ 4th grade চাকৰি পাইছে। সেইটো বাৰু ডাঙৰ মিডিয়া একেবাৰে যাই কিনে পূৰা হেৰি কৰিছে যে অমুক। তো ছাত্ৰটো মোৰে আছিলে ন, সিটো নাম লৈছে, নাম লোৱাটো কিয় কাটি দিছে? নাম লোৱাটো কাটি দিব নালাগিছিলে ন। মাক আৰু পুতেকে একেলগে চাকৰি পাইছে, ঠিক আছে। তো নাম লোৱাটো কাটি দিব নালাগে ন, নাম লোৱাটো কিয় কাটি দিছে? ঠিক আছে, ডাঙৰ মিডিয়া ন এইবিলাক, বস্তুটো বুজি নাই, বিগ মিডিয়া আউট দেয়াৰ, ককা মিডিয়া। মানে মই নাম দিছোঁ ককা মিডিয়া। মানে মই ককা মিডিয়া বুলি মই নকওঁ, মইতো কওঁ লাইক এইটো এনেকুৱা বস্তু যে কিছুমান বস্তু মুন্নি বদনাম টাইপ হৈ যায় ন। এই চতুৰ্থ স্তম্ভটোকো কিছুমান বস্তুৱে মানে, কিছুমান চেনেলৰ কাৰণে মানে এনেকুৱা ফিল হোৱা হৈছে, নাচায় আজিকালি মানুহে, নাচায় টিভি নাচায়, কোনো নিউজে নাচায়। আৰু ইনফৰমেশ্যন ল'ব পৰা চ'ৰ্চ বেলেগ আছে। আৰু কেনেকৈ চাব? মোক এটা কথা কোৱা, তুমি স্ক্ৰিপ্টেড হৈ গৈছে বস্তুবিলাক। নিউজ এটা কি? নিউজৰ ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্ট ৱেষ্ট চাউথ, ঠিক আছে। আমি চাৰিওফালৰ বস্তুখিনি গম পাব লাগে।
এতিয়া তুমি যদি মানুহক পইচা দি মাতি কিনে যদি নিউজ বনাই আছা কিডাল লাভ হৈ আছে ব্ৰ আৰু ইণ্টাৰেষ্টিং কি পাই গম পাইছা নে তাতে ছাপ'জ আজি এই এপিছ'ডটোত মোৰ হাততো কুৱেশ্যনাৰ নাই আপুনিও নাজানে আমি কি পাতিম এটা কনভাৰচেশ্যন হৈ যাই থাকে মানে পডকাষ্ট কনচেপ্টটো সেইটো সাধাৰণতে এইটো বাহিৰত এইটো চলি আছে ৰিচেণ্টলি আমাৰো কণ্ট্ৰভাৰ্চি হৈ গ'ল এজন গেষ্ট আহাৰ গেষ্টজনে পিছত কিবা কৰিলে তাক লৈ এনেকুৱা দিলে যে আমি প্ৰমোট কৰিছোঁ মানে সেইটো মিডিয়াৰে এটা নেৰেটিভ আছিল যে পডকাষ্টত যিসকল গেষ্ট আহে আজি আপুনি মোৰ তাতে আহিছে এইটো এটা ইণ্টাৰভিউ হয় মই আপোনাৰ মানসিকতা জানিব খুজিম মই আপোনাৰ ব্যক্তিত্ব জানিব খুজিম আৰু কথা পাতিয়ে এইখিনি কথা ওলাব লাগিব বাট কালি এবছৰ পিছত আপুনি কিবা এটা অপৰাধ কৰিলে সেইটোক যদি এণ্ডৰ্ছ কৰা বুলি কয় তাতে এই ছেম মিডিয়াই যোনে হয়তো পইচা মাতি নিজেই নিজৰ তাতে টক শ্ব' দি আছে মই কৈ আছোঁ মই ৰিয়েলিটি এটা কৈ আছোঁ আজি এটা কোচিং ইনষ্টিটিউটে যেতিয়া খোলে কোচিং ইনষ্টিটিউটটোৰ ফাৰ্ষ্ট কি হয় আমাৰ তলত টিকাৰ এটা লাগিব আমাৰ এটা এডভাৰটাইজ যাব লাগিব আমাক টক শ্ব' লাগিব ঠিক আছে বাট মই বুজি নাপাওঁ যে এনেকৈ যদি এটা টক শ্ব' বা এনেকৈ যদি এটা মানে কি বুলি কয় পইচা দি কিনে কৰি বস্তু এটা সাধাৰণ ৰাইজেতো বুজি নাপাব ন যে এইটো পইচা দি কৰিছে এতিয়া আমি গৈ থাকোঁ আমি জানিও চ' আমি গম পাওঁ তো সেই সাধাৰণ ৰাইজে কিন্তু আপোনালোকক বিশ্বাস কৰে এণ্ড দে উইল বাই দ্য কোৰ্চ কথাটো বুজি পাইছে নাই দে উইল বাই দ্য কোৰ্চ আফটাৰ দে চি বোলে নাই বোলে ছাৰটো আজি ছাৰে আজি যাই কিনে আমাৰ বোলে তাতে টিভি চেনেলত মেথছ পঢ়াইছে ছাৰে টিভি চেনেলত যাই মেথছ পঢ়াইছে এইটো ডাঙৰ কথা কাৰণ আমাৰ এতিয়াও মানে মই এটা কথা কৈ আছোঁ যে অসমখনত যদিও বা আমাৰ মানুহখিনি এডুকেটেড যদিও বা আমাৰ মানুহখিনি লিটাৰেট দে আৰ নট এডুকেটেড বস্তুটো বুজি পাইছা ন আমি লিটাৰেট আমাৰ লিটাৰেচি ৰেটটোহে আমি গম পাওঁ প্ৰকৃত এডুকেশ্যন কি বস্তু ন সেই বস্তুটো এতিয়াও মানুহে উপভোগে কৰিব পৰা নাই এডুকেশ্যনৰ একচুৱেলি ভেলু বা এডুকেশ্যনৰ এই ফিল্ডটো কিন্তু সেই কিছুমান বুদ্ধিজীৱী লোক যিখিনিয়ে এডুকেশ্যনটো একচুৱেলি ৰিয়েলাইজ কৰিছে ন তেওঁলোকে গম পাই যে এইবিলাক ফফ চলি আছে মানে একদম কিবা এটা বৰ যেন কি বুলি কয় ন এইটো মই বুজাবলৈ ফৰ এক্সাম্পল ধৰা যে দেখাত সোণ কিন্তু একচুৱেলি সোণ নহয় ভেকু ভাওনা টু বি ভেৰি অনেষ্ট মই বেলেগ একো কথা নকওঁ আজিৰ ডেটত মানুহ এটাই যেতিয়া তোমাৰ ধৰা নিউজ এটা দেখিলে বা তোমাৰ বেলেগ পডকাষ্টতে কিবা এটা বস্তু দেখিলে মানুহ 30% 50% মানুহে বিশ্বাস কৰে এটা 50%-এ বিশ্বাস নকৰিব পাৰে কিন্তু 50%-এ বিশ্বাস কৰে এণ্ড সেই 50%টো যাই যেতিয়া তোমাৰ এটা কোচিং ইনষ্টিটিউটত এডমিশ্যন লয় ঠিক আছে সেইখিনিতো তেওঁলোকে পইচা দিয়ে লয় তাৰ ওপৰেঞ্চিও তেওঁলোকক ষ্টাডি মেটেৰিয়েলৰ পৰা আদি কৰি হেৰিৰ পৰা আদি কৰি তাতেও আনকি বিজনেছ কৰি আছে ভেকু ভাওনাই চলি আছে ষ্টুডেণ্ট এটাই পইচা দিয়াৰ পিছত সি পইচাটো ঘূৰাই নাপায় দুখ লগা পৰিস্থিতি আজি লাখ টকা এটা দিছে ক্লাছ কৰি ভাল পোৱা নাই পইচাটো ঘূৰাই নাপায় দিলে মানে যিখন চহী মাৰিব দিয়ে সেইখন আমাৰ কোনো পঢ়ি নাচায় ন চুনু বেবীবিলাকে সিহঁতে আৰু মইতো APSC কৰিব গৈ আছোঁ যাই মস্ত এখন ফৰ্ম এখন বা এগ্ৰিমেণ্ট এখন থাকে এইখন বুজিছাতো য'ত চব কণ্ডিশ্যনছ লিখা থাকে আৰু কিছুমান কণ্ডিশ্যন সৰুকৈ লিখা থাকে সেইবিলাক পঢ়িও নাচায় সিহঁতে ভাবিছে এডমিশ্যন ল'ব গৈছোঁ তাতে সেইকেইটাই কণ্ডিশ্যন লিখা থাকে যে পইচা ৰিটাৰ্ণ নেহি মিলেগা ব্ৰ' এক সপ্তাহ বাদ আৰু এসপ্তাহলৈকে সি বুজিয়ে নাপায় সি ক'ত ক্লাছ কৰি আছে এসপ্তাহত সি যাই কিনে বাকীকেইটাক বুজোতেই যায় মানে তুমি কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাই আছা হয় নেকি ঠিকে আছে প্ৰিলিমছ দিছা ঠিকে আছে ভাল সেই ছোৱালীজনী ভাল লাগিছে বে ধুনীয়া আছে তাই এসপ্তাহত সি সেইখিনি জাজ কৰোঁতে গুচি যায় ইপিনে টাইম গুচি গ'ল এসপ্তাহ গ'ল মানে 1 লাখ টকাটো গ'ল ঠিক আছে 15 দিন 1 মাহ পিছত সি গম পাই যে ভেকু ভাওনা চলি আছে আৰু এটা জমনি আমাৰ অসমত মই দেখিছোঁ বহুত সৰুৰ পৰা এই বস্তুটো দেখি আহিছোঁ বিহাৰ বা চাউথ ইণ্ডিয়াৰ বা দিল্লীৰ এডুকেটাৰ এটাক 1 মাহৰ কাৰণে ভাড়াত আনে ঠিক আছে আৰু সেইখন বেনাৰ তুমি গুৱাহাটীত চবতে দেখা পাবা য়েছ সেই ছাৰজনক তুমি চবতে দেখা পাবা তাৰপিছত ছাৰজনৰ কি হয় ছাৰজনৰ হয়তো বিয়া হৈ যায় নহয়বা ছাৰজনৰ বাপেকৰ বেমাৰ হৈ যায় নহয়বা কিবা এটা বহুত বেয়া পৰিস্থিতি যিটো কাৰণে ছাৰ গুচি যাবলগীয়া হয় ছাৰজন নাথাকে ইয়াতে আৰু এডমিশ্যন যিমান আছিলে সেই ছাৰজনৰ কাৰণে হৈছে ছাৰ ব্ৰেণ্ড এম্বেচাডৰ বস্তুটো বুজি পাইছা নাই এনেকুৱা গুচি যায় নে মই গুচাটো গম পোৱা নাছিলো এই বেয়া আৰে তুমি কোচিং ইণ্ডাষ্ট্ৰিটো মই কৈ আছো ন এই ইণ্ডাষ্ট্ৰিটো মানে
দেখি দেখি লাষ্টত ব্ৰিটিছ না হয় ন, এতিয়া যিখিনি কৰি আছো ন এই ব্ৰিটিছ নাৰ জালাত কৰি আছো। আনএমপ্লয়মেণ্ট ৰেটটো ইমানেই বেছি, অকল আমাৰ ষ্টেটত নহয়, চবতে। ঠিক আছে, আজিৰ ডেটত তিনিচুকীয়াৰ পৰা ল'ৰা এজন আহি গুৱাহাটীত 7,000 টকাত কাম কৰি আছে। বস্তুটো বুজি পাইছা? সি বেচেৰা ইয়াতে ৰুম ভাড়াই দিব নে ভাতে খাব নে বাছতে অহা যোৱা কৰিব, যদি বাইক কিনিছে বাইকত তেলে ভৰাব নে ঘৰত মাকক পইচা পঠাব। বস্তুটো বুজি পাইছা? আৰু এই যিটো চিভিল ছাৰ্ভিচ ট্ৰেণ্ডটো, এইটো দুখীয়াৰ তাত নাপাবা, কিন্তু এইটো পাবা এই মিডিল ক্লাছ ফেমিলিত। এৰিষ্টক্ৰেটছতো নাপাবা, সিহঁতৰ কাৰণ পইচা আছে, সিহঁতে মাথা বেলেগ মাৰিব। এইটো আছে তোমাৰ মিডিল ক্লাছ, যোনটো চবতছে ডাঙৰ স্লেব হয়। মিডিল ক্লাছ ফেমিলিৰ স্লেবটো চবতকে ডাঙৰ, দুখীয়াৰ স্লেবটো তোমাৰ আমাৰ ইমান ধৰা, মিডিল ক্লাছৰ স্লেবটো ইমান, এৰিষ্টক্ৰেটছৰ স্লেবটো ইমান। দিছ মিডিল ক্লাছ, এই মিডিল ক্লাছৰ আমাৰ যোনটো মানে চিন্তা ধাৰণা, এতিয়া কি হৈছে, কিছুমান আমাৰ দৰে মিডিল ক্লাছখিনি এনেকুৱা হৈছে যে কি, আমি যদি এটা ভাল চাকৰি পাওঁ, কিবাকে আমি যদি অলপ ভাল ষ্টেবল চাকৰি, কাৰণ চবেই জানে 3rd গ্ৰেড 4th গ্ৰেডত কাম কৰি এতিয়া লাভে নাই। 31,000 টকা দৰমহা মেক্স টু মেক্স, 4th গ্ৰেডৰ চাকৰি এটাত 18,000 টকা দৰমহা। মই যদি বেলেগ একো নকৰোঁ, মই যদি যোগালী কামো কৰোঁ, মানে মিস্ত্ৰীৰ যোগালী, ডেইলি 700 টকাকৈ পাম মই, তাকো মই মিয়াৰ তাত কাম কৰিব লাগিব, অসমীয়াৰ লগত যাব নোৱাৰোঁ। গম পাইছা নাই? এই মিয়াৰ এনে কেলকেল মেলমেল পিল বিলাকৰ লগত যাই কিনে মই এটা কথা ক'লো, তুমি মিয়া নহ'লে চাট ঢালাই কৰিব নোৱাৰি। তোমালোকৰ চাট ঢালাই মিয়া কৰিছে ক'ত? আপুনি অসমীয়া মিস্ত্ৰী কোনটো অসমীয়া আহি মিয়া চাট ঢালাই কৰি আছে? আপুনি ৰিক্সা চলোৱা মানুহ অসমীয়া নাপাব, ৰিক্সা চলোৱা পায় দুই এটা, মানে গাঁৱত পাবা। ঠিক আছে, মানে চহৰত মানে গুৱাহাটীৰ কথা পাতি আছা তুমি, কাৰণ তুমি গুৱাহাটী কিনা অলপ মালটো অলপ মই ভিতৰলৈ যোৱা নাই, তুমি মালটো গুৱাহাটী কিনা, গুৱাহাটী কিনে অকল গুৱাহাটীখন দেখি আছা। আমি আৰু এতিয়া গাঁৱত থাকো না, তো তাতে অলপ ৰিক্সা চিক্সা ঠেলা চেলা এটলিষ্ট অসমীয়া মানুহখিনি চলাই আছে। ইয়াতেতো তুমি ক'ত, ইয়াতে তুমি বাঙালে পাবা। সেইটো বাদ দিয়া, ইয়াতে চব্জি বেপাৰী কেইটা অসমীয়া, যিকেইটা আছে সেইকেইটাৰ পৰা পইচা উঠায়। কথাটো বুজি পাইছা? চ' আল্টিমেট বস্তুটো এনেকুৱা যে কি, গোটেই বস্তুবিলাক বেলেগ ফালে গৈ আছে। তুমি যিটো প্ৰশ্ন মোক সুধিছিলা যে আপুনি কি ভাবে এই ট্ৰেণ্ডটো, এতিয়া ইয়াতে দুটা বস্তু আছে, মানে দুটা পাৰ্চপেক্টিভ। এটা যোনটো চিৰিয়াছ ষ্টুডেণ্টছ, ঠিক আছে, আৰু এটা যোনটো চৌবাজি। বস্তুটো বুজি পাইছে নাই? নিজে ধদুৱা, গম পাই জিন্দগীত ক্লিয়াৰ নহয়, বাট ক'বলৈ ভাল শুনি ন। কথাটো গম পাইছে নাই? যেনেকে তুমি 2 নম্বৰী ৰেবেনৰ চশমাই পিন্ধা, বাট ৰেবেন লিখা আছে ন, বস্তুটো ফাৰ্ষ্ট কপি টাইপ। এটা ফাৰ্ষ্ট কপি ষ্টুডেণ্ট আছে, যোনটো মানে কি বিয়াই বাহু যেতিয়া লগ পায়, ঠিক আছে, এনেকে পুৰা একদম চুলি তুলি ষ্ট্ৰেইট কৰি যাব, হাইলাইট টাইলাইট আছে, তাইক জিন্দগীত ক্লিয়াৰ নকৰে। মই লিখি দিছোঁ, কথাটো বুজিছে? তাইক যদি জিঅ'গ্ৰাফী স্পেলিংটো ভালকৈ সোধা, তাই মানে এনেকুৱা, মই মানে এতিয়া পলিটি পঢ়ি আছোতো, সেইকাৰণে জিঅ'গ্ৰাফীৰ কথা ইমান নাজানো, স্পেলিংটোৱে নাজানে, মই বেলেগটো বাদ দিছোঁ। এইখিনি ক'ব নোৱাৰিব যে জিঅ'গ্ৰাফীত একচুৱেলি কেইটা পাৰ্ট আছে, ক্লাইমেটলজি কি হয়, অচিয়নলজি কি হয়, সেইখিনি বস্তুৱে ক'ব নোৱাৰিব। তাই খালি এটা বস্তু জানে যে জিঅ'গ্ৰাফীৰ কাৰণে মজিদ হুছেইন এণ্ড লাইক জিচি লিয়ং, yes, that's yellow color book, yes, so yellow color book, yeah, so সেই বস্তুখিনিয়ে মানে সেইটো এটা ট্ৰেণ্ড হৈ গৈছে। আৰু এই যোনটো এইটোতো বাৰু ছোৱালীকেইটাৰ কথা কৈছো, ঠিক আছে, ল'ৰাকেইটাৰ ক্ষেত্ৰত কৈ আছো, সেইকেইটা মানে জিন্দগীত ফ্ৰাষ্ট্ৰেট হৈ গৈছে। কিহৰ? বিয়াই বাৰু গ'লে সিহঁতক এটা প্ৰশ্ন সোধে, কি কৰি আছা? বস্তুটো বুজি পাইছে নাই? আৰু যদি একো কৰা নাই, বিয়াখনে পাতি ল। That is the two things সিহঁতে শুনিবলৈ পায়। তো এইটো সময়ছোৱাত কি হয়, মানে সিহঁতে যেতিয়া কৈ দিয়ে ন মই চিভিল ছাৰ্ভিচৰ প্ৰিপাৰেশ্যন কৰি, এই দুটা প্ৰশ্নৰ সন্মুখীন হ'ব নালাগে। কি কৰি আছ? ডজ হৈ যায় কুৱেশ্যনটো ডাইৰেক্ট ডজ হৈ যায় যে কি কৰি আছা চিভিল ছাৰ্ভিচ। চিৰিয়াছ। আৰু এটা ট্ৰেণ্ড আছে, থাৰ্ড ট্ৰেণ্ড, সেইটো হৈছে মাদাৰ এণ্ড ফাদাৰ মিডিল ক্লাছ প্ৰেছাৰ। বৰুৱানী ল'ৰাটো চা গৈ তাতে কি কৰি আছে, তই দিনটো কি কৰি আছ? আপুনি কি এক্টিং কৰে, কিন্তু এইটো মই মাজত কৈ দিছোঁ। থেংক ইউ আপুনি জুবিনদাৰ চিনেমাখনত নাই, জুবিনদাৰ চিনেমাখনত জুবিনদাই এতিয়া কি ৰোল দিয়ে সেইটো ঠিক নাই, জুবিনদাই লয় নে নাই সেইটোও ঠিক নাই। কৈ দিছে, এতিয়া লয় নে নলয়তো সেইটো নাজানো ন। আৰু মই মানুহটো কেনেকুৱা ধৰণৰ, মই আশাবাদী নহয়, ঠিক আছে। মানুহে কয় ন যে জীৱনত আশা লৈ জীয়াই থাকে, হোপ ইজ দ্য অনলি থিং দ্যাট উই লিভ, যে আচ্ছে দিন আয়েংগে। মই এই আশাটো কেতিয়াবা বাদ দিছো। কিয়? জানো আচ্ছে দিন नहीं आएंगे, इट विल नेवर कम।
মানে আপোনাৰ কাৰণে আজিৰ দিনটো কি? মোৰ কাৰণে আজিৰ দিনটো মোৰ অসমখন। আজিৰ ডেটতো মই এই কথা ক'লো, মোৰ আজিৰ দিনটো মোৰ অসমখন। ঠিক আছে, মই তোমাক তুমি গুগলটো মাৰা ন, গুগলত মাৰি চোৱা 1.1530 crores আমাৰ ডেপ্টত আছো, ডেট ইজ 23% ডেপ্ট। মই শেষত সুধিছো, আজি ভাল লাগিল নে কথা পাতি? মইতো লাইক মই নেচাৰেল মানুহ, মই যি সুধিছা যি ক'ব দিছা তাকে কৈছো, ফূৰ্তি কৰিছো, লাইফটোত চালিয়া। মই মানে এটাই আশা কৰো যে মানুহে নজনা কথাখিনিও চাওক, তাৰপিছত কিবা এটা জাজমেণ্ট দিয়ক। না মই ক'লো দেখোন, মানুহে আজিৰ ডেটত অকল মানুহক জাজ কৰি কৰি চলি আছে বাই লুকিং এট দ্য কভাৰ। কিতাপখন পঢ়ি চাওক ন, গম পাব ন কিতাপখনত কি লিখা আছে। কাভাৰখন দেখা পাইছে আপুনি, কিবা এটা বকি আছে, কিবা এটা কমেণ্ট মাৰি আছে। বেলেগ কোনোবা হ'লে ডিপ্ৰেশ্যনত গুচি গ'লে হয়, মই লুকাই থকা নাই, মই পলাই থকা নাই, লুকাই থাকিলে এনে কান্দিলে হয়। এতিয়া মইতো মানুহৰ কমেণ্টত মই কান্দা নাই, মানুহৰ কমেণ্টত কান্দা চিষ্টেমে নাই মোৰ, বুজিছে? আৰু মই ডিপ্ৰেশ্যনতো নাযাওঁ। যিবিলাক মানুহে মোক আজি মিডিয়াই 100 বাৰ বৰবাদ কৰিছে। এয়া চাওক ভিক্টৰ দাসৰ তাণ্ডৱ, এইবিলাক দি দিছে উৰি উৰি কিনে। আজি শিক্ষক ভিক্টৰ দাস মদ্যপান কৰি এইবিলাক কৰি আছে। মই বোলো ব্ৰ বিলাক তোৰ বেলেগ কাম নাই নেকি? মই নিজে নিউজবিলাক চাওঁ মাল চাল খাই, মানে বোলো ইয়াৰ কোৱাত হোৱা নাই, ই ক'ব পৰা নাই। আৰু কেইটামান মাইনা আছে, মাইনা কেইটা এনেকুৱা থাকে, বিগ ব্ৰেকিং নিউজ, বিগ ব্ৰেকিং নিউজ। মোৰ মানে ধুম টান মেৰা মন ৰোশন, মই মানে বেকগ্ৰাউণ্ড মিউজিক এইটো দিব মন যায়, মানে কেছটো গুচি গৈছে নাই, বোলে মাইনা হোৱা নাই একদম নট। মোক কিমান বাৰ বৰবাদ কৰিব বিচাৰিছে। আপোনালোকে দেখিছেনে এয়া শিক্ষক ভিক্টৰ দাস চৰিত্ৰহীন? আবে প্ৰুফ কৰি দেখাবে কি চৰিত্ৰহীন, ক'ত লাংটা হৈ নাচি আছো মই? এনেই মানে যি ষ্টাৰ্ট। আৰু মেইন বস্তুটো এইটোৱে ন, এতিয়া মই কথাটো কৈছো, এতিয়া কিছুমান মানুহে সহ্য কৰিব নোৱাৰে। যেনেকে মই নাজানো চুমিহঁতৰ কেছটো কিমান কি কথা, কেনেকে কান্দিছে বেচেৰি ন, এনেকে এনে কান্দি কৈছে নাই, মই মলাই থকা নাই, মই লুকাই আছিলো, এনেকে কৈছে। তো সহ্য কৰিব পৰা নাই ন, তাকো কি 2 দিনমানৰ কাৰণে মাত্ৰ। মোক এনেকে কিমান বাৰ ধুইছে মিডিয়াই, যি টি ধুই দিছে, মানে যি ইচ্ছা তাকে কৈছে, মানে মুখত যি আহে তাকে কৈ দিয়ে। যেনেকে মই মানে বদনাম কৰিব লাগে ন, মই কেয়াৰে নকৰোঁ, মই মাল এটা খাই কিনে ইয়াৰ কোৱাত হোৱা নাই, ভুলকে কৈছে, এইটো বস্তুটো বুজি পাইছা? আৰু এই যে ৰাতিপুৱাৰ নিউজটো গধূলি বজাই আকৌ লুপত চলাই যে চলি থাকে, সেইটো মানে আৰু জমনি। চেনেলটো নচলিব পাৰে ন ব্ৰ, লুপত চলাবলগীয়া কি হৈছে বে? তোৰ চেনেল চলা নাই মই গম পাই আছো, এনালাইটিক্স আমিও জানো, আমাৰো ইউটিউব চেনেল আছে। হাগি আছো লুপত চলাই কিনে, বাৰে বাৰে ভিক্টৰ দাস বেয়া, ভিক্টৰ দাস বেয়া, ভিক্টৰ দাস বেয়া, ভিক্টৰ দাস বেয়া। তোৰ যদি ইমানে শুনিব মন গৈছে হেডফোনত লগাই ল, ভিক্টৰ দাস ইজ মি নাও। বস্তুটো বুজি পাইছা নাই? তো এইবিলাক লুপ চুপ কৰি লাভ নাই, বস্তুটো এনেকুৱা। তো সেইকাৰণে মই মেটাৰে নকৰে এইবিলাক বস্তু। আৰু মই ক'লো তুমি নিজৰ কাম কৰি যোৱা, তোমাক মানুহে উল্টা পুল্টা বকিত থাকিবই। মই তোমাকো এজ এ ব্ৰাদাৰ যদি তুমি সোধা যে ছাজেশ্যন বুলি, মই লাষ্টত যদি ব্ৰাদাৰ হিচাপে নিজৰ ভাই বুলি যদি ভাব, কাৰণ মই যাক নিজৰ ভাই বুলি ভাবো তাকহে উপদেশ দিওঁ, নহলে মদাহীৰ উপদেশ কোনেও নুশুনে। কথাটো বুজি পাইছা নাই? মই তোমাক এইটো কথা কৈছো, মোৰ লগত কথা পাতিতো গম পাইছা ন? ঠিক আছে, এটাই কথা কম, যোনে যি ইচ্ছা কৰি থাকিব দিয়া, বুজি পাইছাতো? এটাতো তোমাৰ এই কণমানি বয়স, ফুল কোমলীয়া, ঠিক আছে? তো এইটো বয়সত তুমি ডাঙৰ হৈ আছা, হয়নে? সেইটো তুমিও জানা, মানুহ সহ্য নকৰে, বস্তুটো বুজি পাইছা? চবেই হিংসাই কৰিব, দুনিয়াখনে ফাল্টু ন। আগুৱাই পঠাব লাগে। ল'ৰা এটা কিবা কৰি আছে, সৰু বাচ্ছা এটা চেষ্টা কিবা এটা কৰি আছে, নাই ই গাণ্ডু, সেইবিলাক কমেণ্ট মানুহৰ।